আপোনালোক সকলোকে অশেষ ধন্যবাদ জনাইছোঁ। তাৎক্ষণিকভাৱে আজি এই প্ৰেছ মিটটো আমি সম্বোধন কৰিব লগা হৈছে। কথা হ'ল, কালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে অসমৰ 6 জনগোষ্ঠীয়ে আন্দোলন এতিয়া কৰিব নালাগে, যদি বেছিকৈ গণ্ডগোল কৰে তেনেহ'লে জনজাতিকৰণৰ ক্ষেত্ৰত বাধা আহিব পাৰে। এই কথাটোত আমি আচৰিত হৈছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত যি মন্ত্ৰীগোট গঠন কৰা হৈছিল, এই মন্ত্ৰীগোটে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদনখন দাখিল কৰিব নোৱাৰাৰ কাৰণে আমি আজি পিছুৰুকি ৰ'ব লগা হৈছে আৰু আমি সংগ্ৰামৰ পথ বাছি ল'ব লগা হৈছে। বাৰে বাৰে অসমৰ 6 জনগোষ্ঠী আন্দোলন কৰি থকাৰ পাছতো আমাৰ কথা কাণসাৰ নিদিয়া হ'ল দিল্লী আৰু দিছপুৰে। তাৰ পাছতো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়তো ভয় খাইছে বৰ্তমান সময়ত মৰাণসকলৰ, চুতীয়াসকলৰ, মটকসকলৰ বা টাই আহোমসকলৰ সংগ্ৰামক তেখেতে স্বচক্ষুৰে যি প্ৰত্যক্ষ কৰিছে, ইয়াৰ পিছত হয়তো দেখিছে যে 26ত পুনৰ গাদী দখল কৰিবলৈ হয়তো অপাৰগ হ'ব, সেইকাৰণে তেনেকুৱা ধৰণৰ মন্তব্য কৰিছে। গতিকে এই ধৰণৰ ভাবুকি ভৰা বা চলাহী কথা পুনৰকৈ অসমৰ 6 জনগোষ্ঠীৰ আন্দোলনখনক বিপথে পৰিচালিত নকৰিবলৈ আমি অসম চৰকাৰক তথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিছোঁ। ইয়াৰ লগে লগে আমি এটা কথা দেখিবলৈ পাইছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক ৰাইজৰ দলৰ সভাপতিয়ে ৰাজনৈতিক ইছ্যু হিচাপে ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে। সৌসিদিনা কৈ দিলে অসমৰ 6 জনগোষ্ঠীৰ লিডাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াৰ পৰা টকা পইচা লৈ সংগ্ৰাম কৰি আছে। আৰু সৌসিদিনা তিতাবৰত কৈ দিলে যে নেপাল সদৃশ পৰিৱেশ সৃষ্টি কৰিম। বৰ্তমান সময়ত অসমত আন্দোলনৰ কাৰ্যসূচী কোনে লৈছে? 6 জনগোষ্ঠীয়ে লৈ আছে, বেলেগেতো আন্দোলনৰ কাৰ্যসূচী লোৱা নাই। গতিকে 6 জনগোষ্ঠীক ব্যৱহাৰ কৰি 6 জনগোষ্ঠী কান্ধত বন্ধুক থৈ নেপাল সদৃশ পৰিৱেশ কৰা যি তেওঁৰ পৰিকল্পনা, যি চক্ৰান্ত, ইয়াৰ পৰা দূৰত থাকিবলৈ আমি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক আমি সকীয়াই দিছোঁ। তাৰ লগে লগে আমি দেখিছোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি অতদিনে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা দেখা নগ'ল, কিন্তু এতিয়া তাৎক্ষণিকভাৱে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনটোক তেখেতলোকে হাইজেক কৰিবৰ কাৰণে উঠি পৰি লাগিছে। আমি 6 জনগোষ্ঠীয়ে সুকীয়াভাৱে আন্দোলন কৰিম, আমি 6 জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্যৰ কাৰণে আমি ৰাজপথত আন্দোলন কৰিম, প্ৰয়োজন সাপেক্ষে আমি আলোচনা কৰিম, কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমাৰ লগত সহযোগিতা কৰি তেখেতলোকৰ লগত আমি আন্দোলন কৰিম বা তেখেতলোকে আমাৰ পিঠি আমাৰ দাবীটোক হাইজেক কৰাৰ যি চক্ৰান্ত কৰিছে, এই চক্ৰান্তৰ পৰা বিৰত থাকিবলৈ আমি সদৌ টাইম ছাত্ৰ সন্থাই সকীয়াই দিছোঁ। পুনৰবাৰ কৈছোঁ, অখিল গগৈ ডাঙৰীয়াই যি নেপাল সদৃশ পৰিৱেশ সৃষ্টি কৰা আমি বাৰে বাৰে দেখিবলৈ পাইছোঁ। যেতিয়া উচ্ছেদ হৈছিল, অবৈধ বেদখলকাৰী মিয়াৰ যেতিয়া উচ্ছেদ হৈছিল, তেতিয়াও সেই উচ্ছেদস্থলীত থৈ অখিল গগৈ ডাঙৰীয়াই উচ্ছেদৰ বিৰোধিতা কৰিছিলে। আৰু এতিয়া তেখেতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক বিৰোধিতা নকৰিলেও 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক তেখেতে কাৰোবাৰ চক্ৰান্তত পৰি বিপথে পৰিচালিত যি ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰৰ পৰা বিৰত থাকক। অন্যথা কিন্তু অনাগত দিনত আমি 6 জনগোষ্ঠীৰ ৰাইজে বা সদৌ টাই আহোম ছাত্ৰ সন্থাই আমি তেখেতৰ বিপক্ষে থিয় দিবলৈ আমি সাজু হৈ থাকিম।